সকলোকে সুপ্ৰভাত জনালোঁ। আপোনালোকে হয়তো দিনটোত বহুতকেই থেংক ইউ, ভেৰি গুড, ভেৰি নাইচ, লুকিং ভেৰি গুড এই শব্দবোৰ কৈ আহিছে বা ফেচবুকত কাৰোবাৰ এখন ফটো দেখাৰ লগে লগে এই কমেণ্টকেইটা দিয়ে, নহয়নে বাৰু? কিন্তু আপোনালোকে আপোনালোকৰ পৰিয়ালৰ সদস্যকেইজনক কেতিয়াবা বাৰু থেংক ইউ, গুড, ভেৰি গুড, ভেৰি নাইচ এই শব্দকেইটা কৈ পাইছেনে? কেতিয়াও নকয়। দ্বিতীয়তে, এই যে আমি দিনটোত কাম কৰি 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 কেতিয়াবা ভাগৰি পৰোঁ, মনতে ভাবোঁ ইছৰাম আমি ইমান কাম কৰিছোঁ। ভাগৰি পৰাৰ লগে লগে আইনাখনৰ ওচৰলৈ যাব, গৈ ক'ব চাব্বাছ, তুমি যে ইমানখিনি কাম কৰিব পাৰিছা তাৰ বাবে তোমাক ধন্যবাদ, থেংক ইউ। কিন্তু নিজকো এই শব্দকেইটা কৈ চাবচোন, নিজৰ মুখখন চাই পেলাই ক'ব ৱাও, লুকিং ভেৰি গুড, এনেকৈ এবাৰ কৈ চাবচোন, নিজৰ মনটোত কিমান শান্তি লাগে। এবাৰ চাবচোন, কৈ চাব, এবাৰ কৈ চাব, নিজৰ ঘৰৰ সদস্যকেইজনকো ক'ব এনেকৈ, তেওঁলোকেও মনত ভাল পাব, নিজৰ মনতো শান্তি আহিব। থেংক ইউ।